যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো অন কৰি ল'ব। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি পুনৰ এটি নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ আগৰ ব্লগৰ দৰে এই ব্লগটোতো আপোনালোকৰ মৰম পাম। এয়া মই মাহঁতৰ ঘৰত আহিছোঁ ফুৰিবলৈ আৰু যিহেতু এতিয়া লকডাউন চলি আছে সেইটো কাৰণে ওচৰতে যিহেতু আহিলোঁ আৰু লগতে ভাবিলোঁ আপোনালোকক ব্লগ এটাও দেখুৱাওঁ। আৰু এতিয়া মৰ্ণিং ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত ব্লগটোৰ ফালে আগবাঢ়িম। ব্ৰেকফাষ্টত আমি চাহ আৰু পুৰি খালোঁ আৰু এতিয়া অকণমান আম কাটিছিলে মায়ে, আম অকণমান খালোঁ আৰু এয়া বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। খুব বেছি ৰ'দ দিছে আজি আৰু ইমান বেছি ৰ'দ যে মই ভালদৰে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। ৰ'দত ৰখি অকণমান দেখুৱাইছোঁ আমাৰ ঘৰৰ সন্মুখৰখিনি আৰু এয়া আমাৰ ঘৰৰ সন্মুখতে থকা গেটটো পুৰণাই হৈছে, অকণমান কালাৰ কৰিব লাগিব। এয়া যিসকলে আমাৰ ঘৰত অহা নাই তেওঁলোকলৈ বুলি মই ব্লগটো আগবঢ়ালোঁ আৰু হোম টুৰ ভিডিঅ' এটা দিম বুলি কৈছিলোঁ যিহেতু। আৰু বলকচোন আমি অকণমান পিছফালৰ পৰা আহোঁ। এয়া ঘৰৰ পিছফালে মই গৈ আছোঁ, বলক মোৰ লগত। পিছফালে পৰিৱেশটো চাব অকণমান কেনেকুৱা। আৰু এয়া মই পিছফালে গৈ আছোঁ এতিয়া, মোৰ সৈতে বলক আপোনালোকেও চাব। বিশেষ একো নাই, মই তথাপিও আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো কৰিছোঁ। আপোনালোকে চাওক কি আছে। এয়া বৰিং কৰা এইখিনিতে আৰু এয়া মই পিছফালে আহি পালোঁ। এয়া দেখিছেই গছ, ইয়াতে ডাঙৰ গছ আছে আৰু লগতে আমাৰ পিছফালে এনেকুৱা এটা ড্ৰেইন আছে আৰু ইফালে পানী অহা যোৱা হৈয়ে থাকে। আৰু এতিয়া বৰষুণ যিহেতু সেইটো কাৰণে পানীটো বহুত বেছি বাঢ়ি গৈছে আৰু এনেকৈ পানী অকণমান জমা হৈ আছে। আৰু এইখিনি ঠাইত ৰখিলে বহুত ভাল লাগে, বহুত ধুনীয়া বতাহ। দেখিছে কিমান ধুনীয়া বতাহ এইখিনিত আৰু গছবোৰ ইমান ডাঙৰ। মাজে সময়ে অকণমান ডালবোৰ কাটি দিয়ে আৰু তথাপিও আকৌ পুনৰ হৈ যায় আৰু ভাল লাগে এইখিনি পৰিৱেশ, বহুত ধুনীয়া বতাহ। ঘৰত বেছি গৰম লাগিলে কেতিয়াবা ইয়াতে আহি বহোঁ মই, ভাল লাগে। আৰু ফেনৰ বতাহতকৈ এনেকুৱা যিটো প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক যি বতাহ আমাৰ খুবেই ভাল লাগে, নহয় জানো? সেইটো কাৰণে ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাওঁ। আৰু ইয়াৰে লগতে আমাৰ ভাড়া ৰুম কেইটামান আছে, খুব বেছি নহয়, 4টা মাত্ৰ। পিছফালে 4টা ৰুম বনোৱা আছে আৰু 4টা ফেমিলি থাকে। ফেমিলি মানে 2টা চাগে ছিংগল মানুহ থাকে, মই ইমান বিশেষকৈ নাজানো, চব সময়তে যিহেতু অহা নহয়, লগ নাপাওঁ তেওঁলোকক। আৰু তেওঁলোকৰ বাবে এয়া পানীৰ সুবিধা কৰি দিয়া আছে তলত আৰু ওপৰতো টেংকি আছে তেনেকেই পিছফালে। আৰু এতিয়া পিছফালখিনিতো দেখুওৱা হ'লে, এতিয়া বলক আমি আকৌ আগুৱাই যাওঁ আৰু এতিয়া ঘৰৰ ফালে গৈ আছোঁ। এতিয়া আমি ঘৰত সোমামগৈ। আৰু আগৰ ব্লগটোতো আপোনালোকক মই এয়া গছবোৰ দেখুৱাইছিলোঁৱে। তামোল গছ কেইজোপামান লগাইছে আৰু কেইটামান নলগছো লগোৱা আছে। আৰু এয়া বাহিৰৰ ইমান ৰ'দ আৰু এয়া মাইনা, তাই ভাবিছোঁ মই ক'ত গ'লোঁ, ভিডিঅ' বনাবলৈ ওলাই আহিছিলোঁ যিহেতু তাই বিচাৰি আছিলে মোক। আব্বাই লৈ আছে, এয়া মোৰ আব্বা। আৰু এয়া ভিতৰত সোমালোঁ আৰু এখন ই ৰিক্সা আছে। এতিয়া বৰ্তমানটো লকডাউন গুৱাহাটীত, সেইটো কাৰণে এইটো এতিয়া এনেকুৱা বন্ধই হৈ আছে, ইয়াতে ৰাখি থৈ দিছে এনেকৈ। আৰু এয়া মাইনা এতিয়া মোক দেখা পাই অকণমান হাঁহিছে। এতিয়া তাই প্ৰথমতে ভাবিছিলে মই ক'ত গ'লোঁ তাইক থৈ, আব্বাৰ লগত অকণমান খেলিছে। আৰু এয়া ঘৰৰ সন্মুখতে অকণমান মায়ে আদা খেতি কৰিম বুলি আদা অকণমান ৰাখি থৈছে আৰু তামোল গছ এজোপা আছে, লগতে এয়া শেৱালি ফুল গছ, শেৱালি ফুল লাগেও, আৰু কলগছ আছে আৰু কেইজোপামান তাতে পাচলিৰ গছো আছে। এয়া নিমপাত লগোৱা আছে আৰু ঘৰৰ সন্মুখত খুব বেছি ৰোৱা নাই একো। আৰু এতিয়া পুনৰ ঘৰত সোমালোহি আৰু এয়া আব্বাই আম আনিছিলে, ইয়াতে 6 কেজিমান আম আছে আৰু আমখিনি কেইদিনমান ৰাখি থ'লে, সেইটো কাৰণে অকণমান পকিলে এতিয়া। আৰু দেখিছে এতিয়া অকণমান পকিব ধৰিছে। আম কাটি খালোঁ আমি আৰু এতিয়া আমবোৰ কিবা ভাল নলগা হ'ল। আগতে যিবোৰ খাইছিলোঁ বহুতেই ভাল লাগিছিলে আৰু গছৰ পৰা পাৰি অনা আমৰ সোৱাদটো বেলেগ আৰু কিনাবোৰতো সোৱাদ নালাগে। তথাপিও এতিয়া উপায় নাই, আমিনো গছৰ আম ক'ত পাম, ইয়াতে এনেকুৱা কিনি খাব লগা হৈছে। আৰু এয়া আমবোৰ পকিছে, দেখুৱাইছোঁ আপোনালোকক।
আৰু কেইটামান অকণমান বেয়াও হৈ গৈছে আৰু এতিয়া ফ্ৰিজত ৰাখি থ'ব লাগিব যিহেতু পকিলেই। আৰু মায়ে পাকঘৰত কাম কৰি আছে, এতিয়া ৰন্ধা বঢ়া কৰিছে আৰু এতিয়া অকণমান শাকো বাছি ৰাখিছে। এয়া কলমৌ শাক, শাকটো খাই ভালে লাগে গৰমত আৰু এতিয়া বেলেগ কিবা বস্তু বনোৱাতকৈ শাক, আৰু লকডাউনততো একো বস্তু নাপায়েই, ইয়াতে বহুত অসুবিধা হৈছে গুৱাহাটীত। আপোনালোকে যিসকলে আছে গুৱাহাটীত গম পাব, পাচলি হওক বা মাছ মাংসই হওক পাবলৈ নাই, আৰু যদিও পায় বহুত বেছি দাম। আৰু এয়া মায়ে এইদৰে বাছি ৰাখিছে আৰু এইখিনি ধুব, তাৰপিছত বনাব চাগে এতিয়া, আৰু নহ'লে ৰাতিৰ সাজতে বনাব। আৰু এতিয়া মায়ে পাকঘৰৰ কামখিনি কৰি থাকোঁতে মই অকণমান ভিডিঅ' কৰি লৈ আছিলোঁ। এয়া মাইনা, এইটো মাৰ ৰুম। মাইনা এনেকৈ খেলি আছিলে, তাই টোপনিৰ পৰা উঠিলে, সেইটো কাৰণে তাইক এতিয়া চকলেট লগা হ'ল, চকলেট বিচাৰিছে। চকলেট লাগে বুলি সুধিছোঁ, লাগে নেকি কৈ আছে তাই। এতিয়া অকণমান ক'ব পৰা হৈছে এতিয়া মাত্ৰ, তাই 1.5 বছৰহে হৈছে, ইমান ভালদৰে নাজানে ক'বলৈ। চকলেট লাগেই মানে এতিয়া। আৰু এতিয়া চকলেট বিচৰাৰ বাবে মায়ে শুনিছে যিহেতু, সেইটো কাৰণে চকলেট আনি তাইক দিব। এয়া দিলে, চকলেট পালে আৰু একো নালাগে। আৰু তাই এতিয়া চকলেট খাই আছে, লগতে তাই পুতলাৰ সৈতে খেলিও আছে। পুতলাটো তাইক য'তে যায় এতিয়া লগা হৈ গৈছে, ভাল লাগে। তাই পুতলাটো মাইনা বুলি মাতে, কেতিয়াবা বাবু বুলিও কৈ দিয়ে। লগত খেলিবলৈ কোনো নাই, সৰু বাচ্চা, সেইটো কাৰণে তাই পুতলাটোৰ লগতে খেলি থাকে। ইয়াত চকলেট খাই আছে তাই, আৰু পুতলাটোক মোৰো খুব মৰম লাগে। তাই খেলি থাকোঁতে আৰু বাকীখিনিও ভিডিঅ' কৰিম, আপোনালোকে ব্লগটো শেষলৈকে চাওক। আৰু কিছুমান আছে ৰুম দেখুৱাবলৈ, মই গোটেইকেইটা ৰুম দেখুৱাব চেষ্টা কৰিছোঁ অকণমানকৈ। যিসকলে আমাৰ ঘৰলৈ অহা নাই তেওঁলোকে চালে গম পাব। বিশেষ একো নাই, মই তথাপিও অকণমান ভিডিঅ' এটা কৰি আপোনালোকক দেখুৱাইছোঁ। আৰু যথেষ্ট পৰিমাণে গৰম যিহেতু, এইটো কাৰণে অকণমান ফেনৰ বতাহো খাওঁ। ফেনৰ সন্মুখত অকণমান ৰখি দিলোঁ, বহুত বেছি গৰম লাগিছে। আৰু এতিয়া যিহেতু 32ৰ পৰা 34লৈকে এতিয়া ডিগ্ৰীটো বাঢ়ি গৈছে গৰমৰ। আৰু এয়া আমাৰ ড্ৰয়িং ৰুমটো, তাতেই মোৰ এয়া কিতাপৰ আলমাৰীটো ৰখা আছে। আৰু কিতাপখিনি একচুৱেলি মই ইয়াতে ঘৰতে ৰাখি থোৱা আছে, মই এইবোৰ টানি নিয়া নাই। আৰু আমাৰ য'ত থাকোঁ মই তাতে নিলে অসুবিধাও হয়, আৰু যেতিয়া দৰকাৰ হয় কেতিয়াবা ইয়াৰ পৰাই লৈ যাওঁ আৰু ইয়াতে আনি ৰাখোঁ। আৰু বহুদিনে হ'ল এইটো চাফা কৰাও হোৱা নাই, এদিন চাফা কৰিব লাগিব সময় উলিয়াই। আৰু কিতাপবোৰ অকণমান চাফা নকৰিলে কিছুমান ভিতৰত দাগ লাগি যাব পাৰে, বা কিছুমান পোকেও পৰুৱাই খাব পাৰে, পাতবোৰ বেয়া হৈ যাব। এয়া ল পঢ়ি থকা সময়তে কিতাপবোৰ, লৰ বুক বেছিভাগ ইয়াতে, ইণ্ডিয়ান পিনেল কোড, হিন্দু ল, কনষ্টিটিউশ্যন, চিভিল প্ৰচিডিউৰ কোড, এইবোৰে। আৰু ইয়াত টিভিটো ইয়াতে কানেকশ্যনটো দিয়া নাই ছেটটপ বক্সৰ, পিছলৈকে দিব। ইয়াতে নাচাওঁ যিহেতু, মাৰ ৰুমত আৰু টিভি এটা আছে সৰুকৈ। এয়া চোফাটো দেখুৱাইছোঁ অকণমান আপোনালোকক, এয়া ডাইনিং টেবুলটো। আৰু এয়া মোৰ ভণ্টিৰ ৰুম, আগতে ময়ো আছিলোঁ এইটো ৰুমতেই, এতিয়া অকল তাইৰে হৈ গ'ল যিহেতু মই ঘৰৰ পৰা এতিয়া বিদায় লৈছোঁ। আৰু এয়া মায়ে পাকঘৰত ৰন্ধা বঢ়া শেষ কৰিলে, পোলাও বনালে আৰু মাংস বনালে। পোলাওখিনিতো হৈয়ে গ'ল, খাবলৈ ৰেডি এতিয়া। আপোনালোকলৈও বুলি অকণমান আগবঢ়ালোঁ। পোলাওখিনি হৈ গ'ল, আৰু লগতে মোৰ হাজবেণ্ডকো ফোন মাৰিছিলোঁ আহিবলৈ, তেওঁ আহি গ'ল, ওচৰতে যিহেতু বেছি দূৰত নহয়। তেওঁ অকণমান কিবা কৈ আছিলে ভিডিঅ' কৰোঁতে, আৰু তেওঁ হাত ধুই খাবলৈ ৰেডি হৈ গ'ল। লগতে ময়ো এতিয়া বহিম খাবলৈ, দুপৰীয়াৰ সাজ এতিয়া খাই লওঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। সকলো ভালে থাকক, সুস্থ থাকক।